গোটেই গাড়ীত মই মদ খাইছোঁ খাই আহিছোঁ অভয়াপুৰীৰ পৰা আৰু যোনজন গাড়ী ড্ৰাইভাৰ আছে সি মদ নাখায় ইণ্টাৰেষ্টিংলি সেই গাড়ীখনত তলত লিখা আছিল গভৰ্ণমেণ্ট অফ আছাম আজিলৈকে এইটো কথা মই কোনো মিডিয়াত কোৱা নাই দেই তুমি পৃথিৱীত কাকো চেঞ্জ কৰিব নোৱাৰা বাট ইউ কেন চেঞ্জ ইয়ৰ চেল্ফ তুমি নিজকে চেঞ্জ কৰিব পাৰিবা এটা ভাল মানুহে সদায় ভাল সংগী পাব আৰু এটা বেয়া মানুহে সদায় সেনেকুৱা সংগীয়ে পাব মোৰো সংগীবিলাক সেনেকুৱা আছিল আজি আমাৰ লগত আছে সিদ্ধাৰ্থ দত্ত আৰু আজি মই যিটো এপিছড কৰিবলৈ গৈ আছোঁ মই খুব বেছি ভাল লাগে স্পিৰিচুৱেল কথা পাতি মোৰ ভাল লাগে অলপ মানে আজিকালি সকলো মানুহে স্পিৰিচুৱেলৰ প্ৰতি খুব বেছি মানে আকৰ্ষিত হোৱা দেখিছোঁ আৰু ময়ো হৈছোঁ বহুত ভাল লাগে কথা সেইখিনি পাতি আৰু তেওঁৰ লগতে ড্ৰাগ এডিকশ্যনৰো বহুতো কাহিনী আছে জীৱনত বহুতো কথা তেওঁৰ লগত আজি পাতিম চ' ফাৰ্ষ্ট আপোনাক ৱেলকাম জনাইছোঁ আমাৰ ষ্টুডিঅ'ত জয় শ্ৰীকৃষ্ণ মই জয় শ্ৰীকৃষ্ণৰে কওঁ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ চ' আপোনাৰ লাইফৰ কেতিয়াৰ পৰা কেনেকৈ কি ষ্ট্ৰাগল হৈছিলে সেই প্ৰথমে সেইখিনি কৰি লওক তাৰপিছত আমি লাহে লাহে এইখিনি কথা পাতিম চাওক মোৰ লাইফ ষ্টৰিটো অলৰেডি বহুত জানে বহুত মানুহে জানে তথাপিতো মই একদম সৰুকৈ ক'ম মই লাইফ ষ্টৰিটো কাৰণ মোৰ ষ্টৰিটো জানিব লগা আৰু ব্যক্তি নাই কিজানি বহুতে জানে অলৰেডি বহুতবাৰ মিডিয়াত আহিছে কিবা আহিছে চ' মোৰ জন্ম বিৰুবাৰীত জন্ম মই এটা ভাল ঘৰত জন্ম লৈছিলোঁ আমি মিডিল ক্লাছ ফেমিলিত আছিলোঁ মোৰ দেউতা ল'ৰ লগত জড়িত আছিল তেওঁ আৰু মোৰ ব্ৰাদাৰ আছে ছিষ্টাৰ আছে চ' উই আৰ লিভিং এ হেপী লাইফ আৰু মোৰ প্ৰথমতে মোৰ স্কুলিং মই গয়াৰাম স্কুলত পঢ়িছিলোঁ মানে আমাৰ ঘৰৰ কাষৰে স্কুল এখন আছে গয়াৰাম স্কুল তাত আমি যেতিয়া দ্বিতীয়মান তৃতীয়মান চতুৰ্থমান বুলি কওঁ তাৰপিছত মই আৰ্য বিদ্যাপীঠ স্কুলত গ'লোঁ আৰ্য বিদ্যাপীঠ স্কুলত যোৱাৰ পিছত মই তাৰ পৰা সৈনিক স্কুলত মই চান্স পালোঁ ক্লাছ 6ত মই মানে 7ত থকাতে মই 6ত সৈনিক স্কুলত গ'লোঁ মই এক বছৰ লছ হৈছোঁ চ' মই গ'লোঁ সৈনিক স্কুলত আৰু সৈনিক স্কুলৰ যিটো লাইফ আৰু সেই লাইফটো হ'ল বহুত টাফ লাইফ সৈনিক স্কুলত যিখিনি আমাৰ ভিউৱাৰে চাব ক'ব জানে ঠিকে কৈছে সৈনিক স্কুলত ইটছ এ লাইফ তাত আমাক কিজানি মোৰ জীৱনত মই পাইছোঁ যে সৈনিক স্কুলত আমাক খালি দেশখন ভাল পাব শিকায় ইউ হেভ টু লাভ ইয়'ৰ কাণ্ট্ৰি আজিও মই দেশখন মোৰ হিন্দুস্তানখন মই বিৰাট ভাল পাওঁ চ' প্ৰথম যদি মোক কয় যে তই নিজৰ জীৱনটো ত্যাগ কৰিব লাগিব তোৰ দেশৰ কাৰণে মই এতিয়াও ৰেডি ত্যাগ কৰিবৰ কাৰণে মই নিজৰ দেশখনৰ কাৰণে চ' তাৰপিছত মই আহিলোঁ তাৰ পৰা আহি মই বি বৰুৱা কলেজত এডমিশ্যন ল'লোঁ আৰু কথাটো হ'ল কি যে মই সৈনিক স্কুলত এটা এনেকুৱা লাইফ আছিল য'ত ইমান ডিচিপ্লিন লাইফ য'ত মই কেতিয়াও বেয়া কথা বেয়া বস্তুৰ পৰা আকৰ্ষিত হ'ব পৰা নাছিলোঁ কাৰণ এইটো এটা বিৰাট ডিচিপ্লিন লাইফ আছিল কিন্তু গুৱাহাটীত যেতিয়া আহি পাই মই দেখিলোঁ মানুহবিলাক ইমান ইনডিচিপ্লিন কিয় কৈছোঁ মই কৈ আছোঁ মানুহবিলাক ইনডিচিপ্লিন এতিয়া গুৱাহাটীৰ মানুহ খং উঠিব মোৰ কথা হেনো ইনডিচিপ্লিন মই মানে এইটো গুৱাহাটী বুলি কোৱা নাই তাৰমানে আমি ডিচিপ্লিন লাইফৰ পৰা অহাৰ পিছত যেতিয়া মই এতিয়াও মনত আছে মোৰ এখন স্কুটাৰ এখন মই লৈছিলোঁ দেই স্কুটাৰখন লোৱাতে মোক এই বি বৰুৱা কলেজত যোৱাতে তেতিয়া এইবিলাক হোৱা নাছিল ফ্লাইঅভাৰ চাইঅভাৰ তলত তাৰমানে ট্ৰেফিকে ধৰি পিনে মোৰ পৰা 12 টকা খাইছে হা 12 টকা এতিয়াও মনত আছে ফাৰ্ষ্ট মই মানে পুলিচক পইচা দিছোঁ দেই মনত সেই বস্তুটো ইনষ্টল হৈ গৈছে মোৰ ব্ৰেইনত বুজিছেনে তো মই বোলো এইবিলাক কি হয় আমি কেতিয়াও দেখা নাই সৈনিক স্কুলত যে পুলিচে পইচা খাই ভাবাও নাই আমি জানো আৰ্মি নেভিত এয়াৰফ'ৰ্চত থাকিব লাগে আৰু দেশখনৰ কাৰণে জীৱনটো সমৰ্পণ কৰিব লাগে উচৰ্গা কৰিব লাগে সেইখিনিয়ে জানো যেতিয়া দেখিলোঁ ইয়াতে 12 টকাও খায় মানে মই আই ৱাজ লিটিল বিট ডিপ্ৰেছড সঁচা কথা কৈছোঁ সেইদিনা ফাৰ্ষ্ট মই ডিপ্ৰেশ্যনত গৈছোঁ দেই মই কৈছোঁ কি মানুহবিলাকৰ লগত আছোঁ মই দেখিলোঁ ইয়াতে মই মানুহবিলাকৰ দেখিলোঁ হিংসি এইবিলাক বস্তু আমি কেতিয়াও শিকা নাছিলোঁ স্কুলত সৈনিক স্কুলত হিংসা এইবিলাক শিকা নাছিলোঁ আমি বদমাছ আছিলোঁ মানুহ যে বেলেগৰ গাৰ্জেনে মলটোভা দি গৈছে বা মানে আমুলৰ গাখীৰ দি গৈছে আমি চুৰ কৰি খাইছিলোঁ ট্ৰাংক ভাঙি পিনে খাইছিলোঁ এইটো হোষ্টেল লাইফৰ কাহিনী আৰু সেইবিলাক আছিল পলাই পিনে গোৱালপাৰাত চিনেমা চাব গৈছিলোঁ টাৰ্জেন চিনেমাখন চাই মই ভাস্কৰ হাউচত গোটেই ৰাতি পানিছমেণ্ট খাইছিলোঁ আমি জানো যে তই বদমাচি কৰিবি পানিছমেণ্ট খাবি হা আমাৰ টাইমত পানিছমেণ্টটো ডাঙৰক যদি মই ব্যৱহাৰ কৰিছোঁ ছিনিয়ৰ্ছে মোক আজিও মই যেতিয়া ক্লাছ 6 আৰু 7ত আছিলোঁ আমাৰ হাউচ কেপ্টেইন আছিল ৰূপদা সেইদিনা ৰূপদাই মোক মেছেজ দিছে আৰু ৰূপ সিং হা আৰু জিতু বৰদলৈ আছিল ভাইচ কেপ্টেইন তেওঁলোকৰ পৰা মাৰো খাইছোঁ
তো মোৰ ভাবিলে এতিয়া সেই স্কুলৰ ঘটনাবিলাক ভাবিলে মানে সেই বেডখন মনত পৰে, ট্ৰাংকটো মনত পৰে, এনেকুৱা আৰু। তাৰপিছত যেতিয়া গুৱাহাটীত আহি দেখিলোঁ ইয়াতে দেখোন ডিচিপ্লিন মানে মানুহবিলাক কিবা বেলেগ থিংকিঙৰ। যেতিয়া দেখিলোঁ মই কলেজত যাওঁ, কলেজত যোৱাতে মোক যেতিয়া সুধিলে, হেই মোৰ দেউতাক মই ক'লোঁ হয় নহয়, মোৰ দেউতা অমুক হয়, তোৰ পৰা থৰি না পইচা ল'ব, ল'ৰাবিলাক এনেকৈ কয়, ছোৱালীবিলাক এনেকৈ কয়। মই বোলো আৰে তোৰ দেউতাই ক'লে যে পইচা নল'ব, কি কথা আছে, কিয় দিছ পইচা? মোক ফোনটো নাছিলে বাৰু, মোক ক'ব লাগিছিল সেই ট্ৰেফিকৰ চাকৰি খাই দিম অমুক তমুক। আমাৰ সেইবিলাক ছিষ্টেম নাছিল আৰু শ্ৰেণী স্কুলত। মানে লিগেলি কামবিলাক হৈ গৈছিল। তাৰপিছত মই ইয়াতে আহি পিনে দেখিলোঁ যে মানুহবিলাকে চব মানে অলপ মেটেৰিয়েলিষ্টিক, বুজিছেনে? মেটেৰিয়েলিষ্টিক মানুহবিলাক। আৰু তাৰপিছত মোৰ অলপ খাপ খোৱাটো অলপ প্ৰব্লেম হৈ গ'ল। তাৰপিছত মোৰ মনটো লাহে লাহে, মইতো এতিয়া চাওক, আপুনি যেতিয়া এটা জেগাৰ পৰা এটা জেগাত যাব নহয়, সেই জেগাটো এডপ্ট কৰিবই লাগিব। মোৰো ধীৰে 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 এডপশ্যনত আহিল। আৰু তেতিয়াই মোৰ চিন্তাটো এনেকুৱা হ'ল যে পইচাৰ বিনে এই দুনিয়াখনত একো নাই। ফাৰ্ষ্ট তোৰ পইচা, তাৰপিছত পইচাই তোক পাৱাৰ আনি দিব, আৰু তাৰপিছত তই দুনিয়াখন ৰান কৰিব পাৰিবি। মোৰ থিংকিঙত এইটো সোমাই গ'ল, জানে নাই? মই বি বৰুৱা কলেজত এডমিশ্যন লয় তেতিয়া মোৰ থিংকিং কি হ'ব লাগিছিল? এজ এ ষ্টুডেণ্ট মোৰ থিংকিং হ'ব লাগিছিল যে মই পঢ়া শুনা ভালকৈ কৰিম। যিহেতু মোৰ অলপ হ'লেও ইণ্টেলিজেঞ্চি আছে, মই পঢ়া শুনা ভালকৈ কৰিম আৰু মই জীৱনটো আগবাঢ়ি যাম ভাল, মই IAS হ'ম বা এনেকুৱা ভাব লাগিছিল। মোৰ সেইটো চিন্তা নাছিল। মোৰ চিন্তাটো হ'ল যে মই ইউনিয়ন বডিত ছেক্ৰেটাৰী হ'ব লাগে, ছেক্ৰেটাৰী হ'ব লাগে, পইচা কামাবলৈ পাৱাৰ লাগে। মই পাৱাৰ ক্ৰেভিঙত, মানে মোৰ ক্ৰেভিং ফৰ পাৱাৰ এইটো হ'ল। তাৰপিছত যিয়ে নহওক, তাৰপিছত মই যিহেতু মই বিৰুবাৰীত থাকোঁ আৰু আৰ্য বিদ্যাপীঠ কলেজখন বিৰুবাৰীৰ অতি ওচৰত, মই কি কৰিলোঁ, মই ডিগ্ৰীত আৰ্য বিদ্যাপীঠ কলেজত গ'লোঁ আৰু তাৰপিছত তাৰ পৰা মই ইলেকশ্যন খেলিলোঁ। আজি ধৰক আপুনি যেতিয়া মই আহিছোঁ, মই যেতিয়া গম পালোঁ আপুনি মাছ কম কৰিছে, মই কিয় ইমান ইণ্টাৰেষ্টেড মাছ কম, কাৰণ মই দেখিলোঁ মই আৰ্য কলেজত প্ৰথমতে মই ডিবেট ছেক্ৰেটাৰী আছিলোঁ, বুজিছে? ডিবেট ছেক্ৰেটাৰী। আই লাভ দ্য ডিবেট। মানুহৰ লগত কথা পাতি এটা টপিক লৈ পিনে কোনোবাই প্ৰুফ কৰিব চাব দিছ ইজ ৰাইট, কোনোবাই প্ৰুফ কৰিব চাব দিছ ইজ ৰং। চ' মই ডিবেট ছেক্ৰেটাৰী আছিলোঁ। আৰু বিশ্বাস কৰক তেতিয়াৰ পৰাই মই পইচাৰ লোভটো বহুত আহিল। মই দুটা ডিবেট কম্পিটিশ্যন, কিজানি আজিলৈকে আৰ্য কলেজত এক বছৰত কৰা নাই। মই এটা ইণ্টাৰ কলেজ ডিবেট কম্পিটিশ্যন পাতিছিলোঁ আৰু ইণ্টাৰ হোষ্টেল ডিবেট অল আছাম লেভেলত, আৰু অনলি টু আৰ্ণ দ্য মানি। আৰু তাত মই বহুত টকা মই ইলিগেলি ইনকাম কৰিছোঁ। এই তেতিয়াই মই এডিকশ্যনত গুচি গৈছোঁ, বুজিছে নাই? তেতিয়া মই ভাবিলোঁ যে অকণমান যদি খাই লওঁ মদটো, বুজিছে নাই, মানুহৰ দেখোন কোৱালিটিটো বেলেগ হৈছে। আপোনাৰ সেই বেয়াখিনিহে মানে একদম মোৰ সদায় নজৰটো বেয়াৰ ওপৰত, বুজিছে নাই, ভালৰ ওপৰত নাই। চাওক মই এটা কথা কওঁ, পলিটিক্স ইজ নট বেড, কিন্তু মই পলিটিক্সটো যদি সমাজ সেৱাৰ কাৰণে কৰিলোঁ হয়, মই যদি কলেজখন ছাৰ্ভ কৰিবৰ কাৰণে কৰিলোঁ হয়, ডেট ইজ ডিফাৰেণ্ট থিং। কিন্তু মই পলিটিক্সটোত কিয় গ'লোঁ? টু আৰ্ণ দ্য মানি এণ্ড টু আৰ্ণ দ্য নেম এণ্ড ফেম, ডেট ইজ অনলি দ্য ৰিজন না। চ' মই ভাবিলোঁ, মই তেতিয়া ভাবিছোঁ যে হোৱাট আই এম ডুইং এভৰিথিং ইজ ৰাইট, মই যি কৰি আছোঁ ভালে কৰি আছোঁ। কিন্তু মই এতিয়া ফিল কৰোঁ এইবিলাক বস্তু। তাৰপিছত মই ডিগ্ৰীত যেতিয়া মই মদ খোৱা আৰম্ভ কৰিলোঁ, তেতিয়া মই অকেজনেলি মদ খাইছিলোঁ। আৰু মই লাহে লাহে মই টেবলেট খোৱা আৰম্ভ কৰিলোঁ, যিটো ফাৰ্মাচিউটিকেল ড্ৰাগ। কাৰণ ফাৰ্মাচিউটিকেল ড্ৰাগটো ল'লে আপোনাৰ মুখৰ গন্ধটো নোলায় তাৰমানে, আৰু কিন্তু আপোনাৰ বঢ়িয়া মুড চুইং এটা হয়, বুজিছে নাই? মুডটো বিৰাট ভাল লাগি থাকে। এনেকৈ লাহে 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 সপ্তাহত এদিন খাইছিলোঁ, তাৰপিছত ডেইলি খোৱা হ'লোঁ। এনেকৈ মই ডিগ্ৰী পাছ কৰিলোঁ। ফাৰ্মাচীৰ পৰা যে আনিছিলে আপুনি, এইটো তেনেকৈ নিদিয়ে ন ফাৰ্মাচিষ্টে? কেনেকৈ আপুনি আনিছিলে এইটো? কি কয়, মই ক'ম কথাবিলাক। ফাৰ্মাচিষ্টে নিদিলে কি হ'ল? আপোনাক কিমান লাগে? কথাটো এইটো, আপোনাক কিমান লাগে? যদি 1 টকাৰ বস্তু হৈছে 2 টকা দিব, কিমান লাগিব আপোনাক? চব জেগাতে পায়। এইবিলাক কোৱাটো এটা বেলেগ বস্তু আৰু হোৱাটো এটা বেলেগ বস্তু ন, হয়নে? কোৱাতেতো কয় যে মই নিদিওঁ, এইটোৱেতো মানুহৰ এই গ্ৰীড লোভ, সেই লোভটোতো ইটছ এণ্ড এভৰি মানুহৰ আছে। এতিয়া
সি যেতিয়া 1 টকাৰ ঠাইত 2 টকা পাব বা সি এটা কাষ্টমাৰ পাব ভাল কাষ্টমাৰ তেতিয়া দিবই দিবই তাৰ 20%টো লাভ থাকে না সিটো এইটো নাভাবে যে মই ছ'চাইটিখনত মই এটা হেৰি কৰি আছোঁ হাৰ্ম কৰি আছোঁ টুৱাৰ্ডছ দ্য ছ'চাইটি সেইকাৰণেতো মোৰ এতিয়া দুখ লাগে যে এইটো যদি এটা প্ৰত্যেকটা মানুহে বুজি নিলে হয় তেতিয়াতো আজি আমাৰ অসমখন এনেকুৱা নহ'ল বা হিন্দুস্তানখন এনেকুৱা নহ'ল হয় তো সেইকাৰণে সেইটো পোৱা যায় সেইটো একো ডাঙৰ কথা নহয় আৰু মই লাহে লাহে ডিগ্ৰী পাছ কৰিলোঁ ডিগ্ৰী পাছ কৰাৰ পিছত মোৰ দেউতা যিহেতু এডভকেট আছিল মোৰ দেউতাই বিচাৰিছিল দেউতাই প্ৰথমতে মেজিষ্ট্ৰেট আছিল তাৰপিছত মেজিষ্ট্ৰেটৰ কিবা ইলেকশ্যন খেলিছিল এইবিলাক পলিটিকেল কথা তাৰপিছত তেওঁ ৰিজাইন দি পিনে এডভকেট গুৱাহাটীৰ কোৰ্টত এডভকেট হ'ল তো দেউতাই সদায় বিচাৰিছিল যে মোৰ ল'ৰাটো যিহেতু অলপ মানে ইণ্টেলিজেণ্ট চ' ই সদায় যিহেতু সি NDA নাপালে নেশ্যনেল ডিফেন্স একাডেমীত নাপালে তো সি মেজিষ্ট্ৰেটেই হওক আৰু সি কথা চথাও ভালকৈ কয় মেজিষ্ট্ৰেট হওক তো মোক দেউতাই জোৰ জবস্তি JB ল কলেজত লৈ গ'ল JB ল কলেজত আৰু প্ৰিন্সিপালজন দেউতাৰ চিনাকিয়ে আছিল মই সেনেকৈ JB ল কলেজত এডমিশ্যন ল'লোঁ আৰু মই পৰীক্ষা দিয়ে পাইছোঁ বাৰু কিন্তু মই এডমিশ্যন লোৱাৰ পিছত বিশ্বাস কৰক মই JB ল কলেজত মন নবহে কাৰণ মোৰ কোনো ইণ্টাৰেষ্টেই নাই ল'ৰ ওপৰত মোৰ কোনো ধৰণৰ ইণ্টাৰেষ্ট নাই JB ল কলেজৰ বাহিৰৰ চিৰিবিলাক আছিল ন চিৰিবিলাক তাতে বহি পিনে মই চিগাৰেট টানি থাকোঁ গধূলি ক্লাছ হয় ন আজিকালিতো দিনত হয় আগতে গধূলি হৈছিল মই চিগাৰেট টানি থাকোঁ মানে গধূলিৰ টাইমটো চবেই সোধে আৰু লগৰ ল'ৰাবিলাক আজি তেওঁলোকে ভাল ভাল লয়াৰ হ'ল দেই লগৰ ল'ৰাবিলাক তাহাঁতে সোধে আৰে সিদ্ধাৰ্থ তই কিয় ক্লাছটো নকৰ অমুকৰ ক্লাছ আছিল অমুক মৃদুল ছাৰৰ ক্লাছ আছিল অমুকৰ ক্লাছ আছিল বাইদেউৰ ক্লাছ আছিল তই কিয় নকৰ মই কৈছোঁ যা তাতকৈ এই তহঁতৰ নিচিনা লয়াৰ হোৱাতকৈ এই অপ্সৰা চিনেমা হলত ব্লেকাৰ হ'ম বুজিছ ব্লেকাৰ আৰু লয়াৰৰ মাজত পাৰ্থক্য কি আছে মাই কনচেপ্ট ৱাজ লাইক দেট মই তাৰমানে আগতে কোৰ্টত গৈছিলোঁ দেউতাক লগ ধৰিব মই বাহিৰত সেই কোৰ্ট পিন্ধি কিনে ৰখি থাকে লয়াৰবিলাক মই বোলো ব্লেকাৰবিলাক যে এনেকৈ ৰখি থাকে চিনেমা হলত লয়াৰবিলাকো এনেকৈ ৰখি থাকে তাহাঁতৰ মাজত পাৰ্থক্য কি ব্লেকাৰটো 10 টকাৰ টিকেটটো 20 টকাত বিক্ৰী কৰিব আৰু ইয়াতে হোৱা কামটো য'ত 100 টকাত হয় 200 টকা ল'ব 500 টকা 2000 টকা ল'ব তাহাঁতৰ মাজত একো ডিফাৰেঞ্চ নাই মোৰ থিংকিং দেই ছাচ এ ৰং থিংকিং তো মই সেনেকৈ কওঁ লগৰ ল'ৰাবিলাক কিন্তু তথাপিতো বিশ্বাস কৰক মই প্ৰিলি পাছ কৰিছোঁ প্ৰিলি পাছ কৰা মই প্ৰিলি পাছ কৰি পিনে দেউতাই খুব ফূৰ্তি আৰু প্ৰিলি তাৰপিছত ইণ্টাৰ্ম পাছ কৰি মানে আৰু 2টা পৰীক্ষা পাছ কৰি ফাইনেল পাছ কৰি যাম 3 বছৰ আছিল আৰু ল তো মই কি কৰিলোঁ এই যে প্ৰিলি পাছ কৰিলোঁ তাৰপিছত মোক কোনোবা খবৰ দিলে বাইদেউ এজনীয়ে যে সিদ্ধাৰ্থ চাকৰি কৰিবি মই ক'লোঁ চাকৰি কৰিব লাগে আৰু এতিয়া কি এইবিলাক পঢ়ি থাকিব লাগে তাৰপিছত মই GNRCত এপ্লাই কৰি দিলোঁ দেউতাক কোৱা নাই দেই মা দেউতাক কোৱা নাই GNRCত এপ্লাই কৰি দিলোঁ GNRCত ইণ্টাৰভিউত মাতিলে তেতিয়া মোৰ ইণ্টাৰভিউ লৈছে যতীন হাজৰিকা ছাৰ IAS অফিচাৰ আছে আৰু যতীন হাজৰিকা ছাৰে মোক সুধিলে যে তোমাৰ তাই ডাইৰেক্টৰ আছিল তেওঁ সুধিলে যে তোমাৰতো মানে কেৰিয়াৰটো ভাল কাৰণ তুমি ইমান পাৰ্চেণ্ট পাইছা তো আমাৰ ইয়াতেতো যোনটো চাকৰিৰ কাৰণে তুমি এপ্লাই কৰিছা এইটো হ'ল এনাউন্সাৰ তাৰমানে হস্পিটেলত আগতে এনাউন্সাৰ আছিল আজিকালি কল চেণ্টাৰবিলাকক দিলে এনাউন্সাৰ দ্য বেড নাম্বাৰ ইমান আৰু ৰিকুৱেষ্টেড টু কণ্টেক্ট দ্য ৰিচেপশ্যন কাউণ্টাৰ এনেকৈ এনাউন্স কৰিব লাগে ন তো মই ক'লোঁ ছাৰ মোৰ চাকৰিটো খুব প্ৰয়োজন ঠিক আছে কৰা মই তাৰপিছত এনাউন্সাৰ হিচাপত GNRCত জইন কৰিলোঁ আৰু তেতিয়া শ্বিফটিং ডিউটি হয় মৰ্ণিং ইভিনিং নাইট তেনেকুৱাকৈ কিন্তু মই GNRCত কাম কৰাৰ পিছত মই দেউতাক আহি ক'লোঁ দেউতাৰ চেম্বাৰত জুনিয়ৰবিলাকৰ লগত কথা পাতি আছিল আৰু মই দেউতাক আহি ক'লোঁ আৰু যে মোৰ সিদিনা তাৰমানে এটা বিৰাট ডাঙৰ সাহস হ'ল যে তহঁতে নহ'লেও মোৰ চলি যাব চাকৰি পাই গ'লোঁ না এতিয়া তাৰপিছত মই দেউতাক ক'লোঁ ৰজা কিন্তু দেউতাৰ ওপৰত ৰজা হ'ব নোৱাৰা দেউতাই বিৰাট ষ্ট্ৰিক্ট আছিল আকৌ মই দেউতাক ক'লোঁ দেউতা মই GNRCত জইন কৰিলোঁ আৰু মই তাতে চাকৰি কৰিম দেউতাই ক'লে চা GNRCত জইন কৰিছ পাৰিলে তই ইভিনিং ডিউটি নল'বি
তই ল পঢ়ি আছ তো গধূলিহে দেউতাই ক'লে যে ভাবিলে দেউতাৰ মানে এনেকুৱা এটা মানুহ আছিল মানে লেট গদাধৰ দত্ত তেওঁ এনেকুৱা এটা মানুহ আছিল যোনে কামক লৈ যে তই সৰু কাম কৰছ তই ডঙা এইটো কেতিয়াও ডিষ্টিংগুইছ কৰা নাছিল দেউতাই কৈছে হ'ব এনাউন্সাৰ হৈয়ে তই থাক আৰু ভালহে নিজৰ স্বাৱলম্বী হবি মই উল্টা ভাবি আছিলোঁ দেউতাই গালি পাৰিব দেউতাই মোক জইন কৰিব দিলে GNRCত কিন্তু তই লটো পাছ কৰিবি ভালে হ'ল তেতিয়া মই এনেকৈ কৰি থাকোঁতে এদিন মোক নুমল বৰা ছাৰ আজি মই কওঁ যে মোৰ ছাৰ এটা মোৰ জীৱনত এনেকুৱা এজন মানুহ যিজন মানুহক মই যদি কয় যে ছাৰে যদি কয় যে তুমি চব বাদ দি পিনে জংঘলত গুচি যাওঁ মই জংঘলত গুচি যাম ছাৰ নুমল বৰা ছাৰে মোক অত্যন্ত নিজৰ ল'ৰা নিচিনা মৰম কৰিছিল আৰু ছাৰে মোক তেতিয়া যতীন হাজৰিকা ছাৰ আৰু ছাৰে ডিছকাছ কৰিলে যে এই ল'ৰাটোক MBA কৰা যাওক MBA কৰক আৰু যেহেতু যতীন হাজৰিকা ছাৰৰ লগত শান্তিকাম হাজৰিকা ছাৰৰ লগত খুব ৰিলেশ্যন তেতিয়া মোক ক'লে যে তুমি MBA কৰা আসাম ইনষ্টিটিউট অফ মেনেজমেণ্টত আৰু যিহেতু তেতিয়া এটা গভৰ্ণমেণ্টৰ এটা ৰুল আছিল যে গভৰ্ণমেণ্টে কিছুমান কেণ্ডিডেটক স্পনচৰ কৰিছিল য'ত নেকি সেই কেণ্ডিডেটবিলাকে ধৰা এই পৰীক্ষা এটা দিব লাগিব পাছ কৰিব লাগিব আৰু পাছ কৰাৰ পিছত সেইটো গভৰ্ণমেণ্টে ফ্ৰী অফ কষ্ট পঢ়ায় তাৰমানে সেই পৰীক্ষাটো মই পাছ কৰিলোঁ তাৰপিছত মই MBA কৰিলোঁ আৰু MBAত যেতিয়া মই ছিট পালোঁ মই দেউতাক যাই ক'লোঁ যে দেউতা মই আৰু ল নকৰোঁ মই MBA কৰিম বিশ্বাস কৰক মই ভাবিছিলোঁ মোৰ থিংকিংটো এনেকুৱা আছিল দেউতাই মোক মাৰিব কাটিব দেউতাই ক'লে তোৰ যদি সেইটোৱে ইচ্ছা তই কৰ মই ক'ব লগা একো নাই তেতিয়া দেউতা অলপ বেমাৰীও হৈ গৈছিল হা আৰু যিহেতু তোক গভৰ্ণমেণ্টেই পঢ়াব আই ৱাজ দ্য স্পনচাৰ্ড কেণ্ডিডেট মোক গভৰ্ণমেণ্ট অফ আছামে পঢ়াইছে আৰু সেইটো মই সদায় কৃতজ্ঞ গভৰ্ণমেণ্ট অফ আছামৰ ওপৰত তাৰপিছত মই MBA কৰিলোঁ তাত আৰু ইপিনে GNRCত কাম কৰিলোঁ কিন্তু মোৰ এডিকশ্যনটো চলি আছে এতিয়া বহুতে কয় যে তই যদি খায়ে আছিলি তই যদি টেবলেট খাই আছিলি ভাং খাই আছিলি কিন্তু মই কওঁ যে এডিকশ্যন ইজ এ প্ৰগ্ৰেছিভ ডিজিজ এই ডিজিজটো যাৰ ঘৰত সেই এডিকশ্যন প্ৰব্লেমটো আছে সি এইটো বুজিব লাগিব যে ইটছ এ প্ৰগ্ৰেছ একেদিনাই মানুহটো আনমেনেজেবল হৈ নাযায় লাহে লাহে হয়তো তাক 2 বছৰো লাগিব পাৰে 4 বছৰো লাগিব পাৰে 8 বছৰো লাগিব 10 বছৰো লাগিব পাৰে হয়তো সি একদম মৃত্যুলৈকে আনমেনেজেবল নহ'বও পাৰে কিন্তু মোৰ আনমেনেজেবল হোৱাতেও টাইম ল'ল তাৰমানে মোৰ ইটছ এ প্ৰগ্ৰেশ্যন লোৱাতে মোৰ তেতিয়া মই বিশ্বাস কৰক মই GNRCৰ চাকৰি বাদ দিলোঁ বাদ দি মই BHL গ'লোঁ ব্ৰহ্মপুত্ৰ হস্পিটেল আগতে এখন হস্পিটেল আছিল ৰাজগড়ত ব্ৰহ্মপুত্ৰ হস্পিটেল অজয়া বাইদেউ বহিছিল তাত এখন NRI হস্পিটেল আছিল তাৰপিছত মই গ'লোঁ এপল' বিশাখাপট্টনম কিয় গ'লোঁ জানে মই কাৰণ য'ত পইচা বেছি দিয়ে মই তাত গুচি যাওঁ খালী পইচা ঠিকে আছে পইচাটো লাগে মানুহক জীয়াবৰ কাৰণে কিন্তু সেইবুলি এনেকুৱাও নহয় যে পইচাটোৰ কাৰণে আজি মই ফিল কৰোঁ ন যে নুমল বৰা ছাৰে যি মানুহে মোক জীৱনটো বনালে সেই মানুহটোক মই কি দৰকাৰ আছিল এৰি থৈ যাব কিয় মই তাতে থাকি হেপ্পী থাকিব নোৱাৰিলোঁ হয় নেকি নিশ্চয় পাৰিলোঁ হয়নে দিছ আৰ দ্য স্পিৰিচুৱেল বেংক্ৰাপচি মই যে কওঁ স্পিৰিচুৱেল বেংক্ৰাপচি হ'লে মানুহটো জীৱনত একো কৰিব নোৱাৰিব এইটোৱে মোৰ স্পিৰিচুৱেল বেংক্ৰাপচি আছিল আৰু এই স্পিৰিচুৱেল বেংক্ৰাপচিয়ে মোক এডিকশ্যনলৈকে টানি লৈ গ'ল সঁচা কথা ক'ব গ'লে আৰু তাৰপিছত মই বিশ্বাস কৰক মই তাৰপিছত ৰিহেবিলিটেশ্যন মই মদৰ কোম্পানীত চাকৰি কৰিছিলোঁ UB গ্ৰুপ ইউনাইটেড ব্ৰেভাৰেজ গ্ৰুপ যোনটো আজি ধৰক মেকডুৱেল বেক পাইপাৰ BS এইবিলাক যে আছে এইটো চাকৰি পালোঁ কেনেকৈ মই এপলৰ পৰা ফ্লাইটত কেলকাতাৰ পৰা ফ্লাইটত আহি আছিলোঁ মানে বিশাখাপট্টনমৰ পৰা ট্ৰেইনত এই কেলকাতালৈকে আহিছিলোঁ কেলকাতাৰ পৰা ফ্লাইটত আহি আছিলোঁ তেতিয়া এজন GM তেওঁ মোৰ কাষতে বহিছিল ফ্লাইটত আৰু চিনাকি হ'ল মহন্তি ছাৰ BK মহন্তি তেওঁ GM আছিল UB গ্ৰুপৰ আমাৰ এইটো ৰিজনৰ তেওঁ মোক সুধিলে সিদ্ধাৰ্থ কিয় কৰতে আপ কিয় কৰতে মই চব চিনাকি হৈ যায় না আজি যেনেকৈ আপোনাৰ লগত চিনাকি হ'লোঁ তো তেওঁৰ লগত চিনাকি হ'লোঁ এনেকৈ তো তাতে মোক কোৱাতে ক'লোঁ যে আই এম ৱৰ্কিং ফৰ এপল' হস্পিটেল एंड आई यूज्ड टू स्टे एट विशाखापट्टनम मुझे यार तुम क्या पास क्या है मुझसे MBA क्या है मुझसे हाँ तो व्हाई डोंट यू जॉइन UB ग्रुप योर सैलरी विल बी गुड এনেকৈ ক'লে and I think if you will pass the exam and interview then I can give you Meghalaya in charge কৰি
মইতো এনেই মদ খাওঁ তাতে আকৌ গাখীৰতে বোলে মহৰ গুটি গাখীৰতে মহৰ গুটি মই ছাৰ য়েছ য়েছ ডেফিনেটলি আই উইল কাম কৈছে ইউ কাম টু মাই চেম্বাৰ এট শিলপুখুৰী তেওঁ শিলপুখুৰীত অফিচটো আছিল তেতিয়া মই গ'লোঁ চব ডকুমেণ্ট চব ঠিক কৰি দি কেলকাতা গ'লোঁ ইণ্টাৰভিউ দিব কেলকাতাত পাই গ'লোঁ পাই যায় আৰু কোনে পায় তাৰপিছত মোক বোলে মেঘালয় দি দিলে এণ্টাৰ এই খানাপাৰাৰ পৰা দেই খানাপাৰাৰ পৰা ষ্টাৰ্ট হয় মেঘালয় আচ্ছা তাৰপিছত আৰু মোক ক'ত পায় আৰু মই তাৰপিছত একদম উইদিন 3-4 মান্থতে গাড়ী এখন ল'লোঁ ড্ৰাইভাৰ ল'লোঁ আৰু মোৰ গাড়ীৰ বেক চাইডে সদায় এটা ডাঙৰ কাৰ্টুন থাকে বটল নাথাকে দেই বটলৰ লগত মোৰ টাৰ্মছ নাই কাৰ্টুন তাৰমানে এটা কাৰ্টুনত 12টা ফুল থাকিব 24টা হাত থাকিব 48টা কোৱাৰ্টাৰ তাৰমানে এটা কাৰ্টুন নোহোৱাকৈ মই গাড়ীতে নুঠোঁ 10,000 টকা নথকাকৈ গাড়ীতে নুঠোঁ মই ড্ৰাইভাৰক সুধোঁ কাৰ্টুন এটা আছে নাই ছাৰ কাৰ্টুনৰ 2টা কম আছে যা সেইটো কাৰ্টুন থৈ আৰু মোৰ পৰা এটা কাৰ্টুন এনেকুৱা খাইছিলোঁ তাৰমানে মই ভাবোঁ সদায় কম হৈ যাব খুৱাইছিলোঁ ইমানটো এটা কাৰ্টুন এটা মানুহ খাব নোৱাৰে খুৱাইছিলোঁ বেছি কিন্তু আই হেভ লষ্ট মাই জব ইন UB গ্ৰুপ লিকাৰ ইণ্ডাষ্ট্ৰীত মই জব লছ কৰিছোঁ বিকজ অফ মাই এডিকশ্যন চাওকচোন ভাবক তাৰমানে মোৰ তেতিয়া মদ খা পইচা কামা চব বেয়া কামবিলাক কৰ আৰু থাকে যিখিনি সংগী পাইছিলে সেইখিনিও চাগে তেনেকুৱা টাইপৰে আছিলে চাওক এটা ভাল মানুহে সদায় ভাল সংগী পাব আৰু এটা বেয়া মানুহে সদায় সেনেকুৱা সংগীয়ে পাব মোৰো সংগীবিলাক সেনেকুৱা আছিল মোৰ সংগী কি ক'ব মই যদি খানাপাৰাত মই যদি সেইটো ৰাস্তাত যাওঁ তাতে বণ্ডাৰবিলাক মানে ডিলাৰবিলাক আছিল 4-5টা তাতে যাওঁ মই সদায় গুৱাহাটীত থাকিলে মই লাঞ্চ কৰোঁ ক'ত জানে হাইৱে চিটি ধাবাত তাতে হাইৱে চিটি ধাবাত সেইখন বিৰাট পুৰণা ধাবা আৰু মই লাঞ্চত মোক সদায় গৰম মাছ পূৰা লাগিব মই ইমান জমিদাৰ বুজিছে নাই আৰু মদৰ বটল লাগিবই সেনেকুৱা এটা জীৱন ঘৰত আপোনাক গম পোৱা নাছিলে মই তেতিয়াও গম পাইছিল না তেতিয়া মোৰ দেউতা ঢুকাল 2000 ফেব্ৰুৱাৰীত ঢুকাল মাক মই যিমান কষ্ট দিছোঁ ভগৱানে যেন কোনো সেনেকৈ মাতৃক কোনো যেন ল'ৰা ছোৱালীক কষ্ট নিদিয়ে মাক মই সাংঘাতিক কষ্ট দিছোঁ মায়ে মোক সদায় মানা কৰে মায়ে মোক এইখিনি কয় তই একো কৰিব নালাগে কিন্তু তই এটা ভাল লাইফ জীয়া কেতিয়াওতো নুশুনিলোঁ কথা মাৰ কেতিয়াও নুশুনিলোঁ সেইটো সময়ত এইটো মই কৈ আছোঁ 2006, 7, 8 এনেকুৱা টাইমৰ ঘটনাৰ কথা কৈ আছোঁ তাৰপিছত মোৰ মানে এনেকুৱা হ'ল তেতিয়া মোৰ ৰিহেবিলিটেশ্যন আৰম্ভ হ'ল এই যে ৰিহেবত থয় যে মোৰ UB গ্ৰুপত চাকৰি গ'ল ৰিহেবত থোৱা আৰম্ভ হ'ল আৰু এই ৰিহেবিলিটেশ্যন চেণ্টাৰত থয় 3 মাহ 4 মাহ 5 মাহ 6 মাহ থাকোঁ আকৌ ওলাই আহোঁ আকৌ খাওঁ মই প্ৰথম ৰিহেবিলিটেশ্যন চেণ্টাৰ তেতিয়া এখন ৰিহেবিলিটেশ্যন চেণ্টাৰ আছিল নৱজীৱন গভৰ্ণমেণ্টৰ স্পনচৰ আছিল চেণ্ট্ৰেল গভৰ্ণমেণ্টৰে নেকি এনেকুৱা আছিল আৰু বহুত কম খৰচত থয় আৰু নৱজীৱনত মই 5 বাৰ আছোঁ 5 টাইমছ বেলেগ কৃপা ফাউণ্ডেশ্যনত 2 বাৰ এনেকৈ মই 10 বাৰ ৰিহেবিলিটেশ্যনত আছোঁ মানে অলপ দিন থাকে আকৌ আহি পেলাই আকৌ মদ খাই দিয়ে বিশ্বাস কৰক মই যেতিয়া নৱজীৱনত আছোঁ তেতিয়া মায়ে এদিন আহিছে আহি মায়ে ক'লে যে বাবা চা তইতো পঢ়া শুনা কৰাৰ ল'ৰা তই গভৰ্ণমেণ্ট চাকৰি এটা এপ্লাই কৰিছে ওলাইছে তেতিয়া NRHM আছিল এতিয়াও আছে NRHM তাত প্ৰগ্ৰাম মেনেজাৰৰ পোষ্ট ওলাইছে তাতে MBA কৰা ল'ৰা লাগে হস্পিটেলত এক্সপিৰিয়েঞ্চ ল'ৰা লাগে তই এপ্লাই কৰি দে তই যাই কিনে মই যাই পিনে নৱজীৱনৰ পৰা মানুহ পঠাইছে লগত মই এপ্লাই কৰিলোঁ মই ইণ্টাৰভিউ দিলোঁ আৰু মই ইণ্টাৰভিউত পালোঁ বুজিছেনে মই ইণ্টাৰভিউত পালোঁ তাৰপিছত মোৰ পষ্টিং হ'ল বঙাইগাঁও বুজিছে প্ৰথমতে মোক 2টা ব্লক চাব দিলে এটা সিজনগ্ৰাম ব্লক আৰু এটা সিজনগ্ৰাম ব্লক আৰু টাপাটাৰী ব্লক 2টা ব্লক চাব দিয়ে চ' তেতিয়া মই এইত আছোঁ অভয়াপুৰীত আছোঁ তো অভয়াপুৰীত যেতিয়া মই আছোঁ তেতিয়া প্ৰথমতে মইতো পূৰা ৰিহেবৰ পৰা ওলাই তাত গৈছোঁ ন মই ভাবি গৈছোঁ যে মই আৰু মদ চদ নাখাওঁ মাও আছিল মোৰ লগত মই মামা ঘৰত আছোঁ মা আছে 1 মাহমান মা থাকিল
তাৰপিছত মই কোৱাৰ্টাৰত গুচি গ'লোঁ সৃজন গ্ৰামত যি মই কোৱাৰ্টাৰত গ'লোঁ মোকতো মদ আৰু আৰম্ভ হৈ গ'ল একবাৰ যেতিয়া খাব নহয় এই বস্তুটো চাৰ্কুলেট হৈ যায় ডে নাইট লগা হ'ব আৰু টেবলেটো আপুনি লৈ আছিলে লৈ আছোঁ টেবলেটটো পাওঁৱেই তাতে ড্ৰাগছ লৈ আছে মদ খাই আছে বাপৰে বাপ তো মোৰ এনেকৈ মই প্ৰায় 1.5-2 বছৰ এই কৰিছোঁ ইণ্টাৰেষ্টিংলি আমাৰ আৰু কি হয় আমাৰ তেতিয়া আজিৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেতিয়া হেল্থ মিনিষ্টাৰ আছিল হেল্থ আৰু আজিৰ হেমন্ত দা তেতিয়া যেতিয়া হেল্থ মিনিষ্টাৰ আছিল তেওঁ আমাৰ প্ৰগ্ৰেম মেনেজাৰবিলাকৰ লগত 2 মাহত মিটিং কৰিছিল মানে নিজৰ নিজৰ ডিষ্ট্ৰিক্ট লৈ পিনে কিমান আগবাঢ়িছে কামবিলাক কিমান কি হৈছে এতিয়াও মনত আছে মোৰ প্ৰাগজ্যোতিষ কলা কেন্দ্ৰত এখন মিটিং মই আগদিনা গাড়ী লৈ আহিছোঁ বুজিছে আহি গোটেই গাড়ীত মই মদ খাইছোঁ আহাৰ টাইমত খাই আহিছোঁ অভয়াপুৰীৰ পৰা এনেকৈ বঙাইগাঁৱৰ পৰা আহি মদ খাই আহিছোঁ আৰু যোনজন গাড়ীৰ ড্ৰাইভাৰ আছে সি মদ নাখায় বুজিছে ইণ্টাৰেষ্টিংলি সেই গাড়ীখনত তলত লিখা আছিল গভৰ্ণমেণ্ট অফ আছাম আজিলৈকে এইটো কথা মই কোনো মিডিয়াত কোৱা নাই দেই গভৰ্ণমেণ্ট অফ আছাম মোক ভৰলুমুখ থানাত তাতে ৰখাই দিছে মানে গাড়ীখনত আৰু মোৰ জোঁটত আগপিনে যেতিয়া মানে ড্ৰাইভাৰটোত চলাই আছে আগপিনে বটল আছে গ্লাছ আছে খাই আহিছোঁ ন তো ড্ৰাইভাৰটোতো নাখায় দেই ৰাভা ল'ৰা কিন্তু তথাপিতো নাখায় তো মোক এটা কনষ্টেবল হৈছে ঐ মদ খাই আহিছ এনে হৈছে মই টিপটপ বহি আছোঁ এনেকৈ মই পাত্তা দিয়া নাই তই অফিচাৰ এটা কেনেকৈ কথা কবি এনেকৈ ভাবি আছোঁ আৰু তাৰপিছত 1 ষ্টাৰ এজন আহিছে 1 ষ্টাৰ আছে কি নাম আপোনাৰ এনেকৈ হৈছে মই ক'লোঁ ময়ো মানে জোৰকৈ কৈছোঁ চাব দেই এই যে এডিকশ্যনৰ ব্ৰেইনবিলাক কেনেকুৱা চাব মই সেইটো এটা এক্সাম্পল দি আছোঁ মই ক'লোঁ SP দত্ত মই SP মানে সিদ্ধাৰ্থ প্ৰতিম দত্ত মোৰ নাম ন সিদ্ধাৰ্থ প্ৰতিম দত্ত SP দত্তই হয় ন তো মই SP-টো একেলগে কৈছোঁ SP দত্ত সেনেকৈ কৈছোঁ তেওঁ ভাবিছে নতুন IPS ল'ৰাটো বহুত আহিছে তেওঁ লগালগ চেলুট কৰে চেলুট ছাৰ মই আছোঁ ই মোক SP বুলি ভাবিছে হা মই তেতিয়া কৈছোঁ কাৰণ আমিতো গুৱাহাটীত জন্ম হোৱা ল'ৰা ন চব বস্তু দেখা পাইছোঁ ন থানা চানা চব চিনি পাওঁ ন মই জানো যে মই তেওঁ কৈছোঁ থানা কেনেকুৱা চলি আছে তাৰপিছত 1 ষ্টাৰজন আহিল 1 ষ্টাৰ পুলিচ আহি পিনে মোক ক'লে যে কি নাম আপোনাৰ মই তেতিয়া ভাবিলোঁ যে মোৰ নামটো হ'ল সিদ্ধাৰ্থ প্ৰতিম দত্ত তো মই ক'লোঁ SP দত্ত SP-টোত বেছি প্ৰেছাৰ দিলোঁ দত্তটোত কম কৰি দিলোঁ তেওঁ ভাবিলে যে এই ল'ৰাজন হয়তো নতুন ল'ৰা IAS পাইছে হা আজিৰ পৰা এইটো 15 বছৰ আগৰ কথা তেতিয়া মই আৰু য়ং আছিলোঁ তো তেওঁ ভাবিছে একদম সঁচা তেওঁ ভাবিছে যে এই ল'ৰাজন হয়তো ক'ৰবাৰ মানে IAS অফিচাৰ IPS অফিচাৰ চ' যদি IPS অফিচাৰ হয় বা IAS অফিচাৰ হয় মইতো কি ক'লোঁ লগালগ চেলিউট এনেকৈ মই কৈছোঁ ইটছ অ'কে মই ক'লোঁ যে আপুনি যাই পিনে মোৰ গাড়ীৰ পিছপিনে চাওকচোন তাৰমানে 1 ষ্টাৰটোৱে কনষ্টেবলটো কৈছে চাচোন গাড়ীৰ পিছপিনে চাই তাৰপিছত কনষ্টেবলটোৱে কাণত কৈছে ছাৰ গভৰ্ণমেণ্ট অফ আছাম লিখা আছে গভৰ্ণমেণ্ট অফ আছাম লিখা আছে তাৰমানে তাৰ তলত যে লেখা থাকে গভৰ্ণমেণ্ট অফ আছাম এইখন গভৰ্ণমেণ্টৰে গাড়ী হেল্থ ডিপাৰ্টমেণ্টৰ তাতে হেল্থ ডিপাৰ্টমেণ্ট লেখা নাইতো গভৰ্ণমেণ্ট অফ আছাম লেখা আছে চ' তেওঁ কনফাৰ্ম হৈ গৈছে যে এইটো মানুহ আমাৰ ডিপাৰ্টমেণ্টৰে মানুহ হ'ব হা SP বুলি কৈছে SP দত্ত কোনোবা নতুন SP দত্ত আহিছে দত্ত SP আহিছে মানে তো তেওঁ মোৰ চেলুট মানে মই কৈছোঁ থানা কেনেকুৱা চলি আছে মই কৈছোঁ দে থানা কেনেকুৱা চলি আছে ছাৰ ভাল চলি আছে ছাৰ অ'কে কালি মই আহিব পাৰোঁ নাই আচ্ছা শুনকচোন ইপিনে হওক মই তেতিয়া মানে মোৰ একদম অনেষ্টলি কৈছোঁ দেই আজি যদি সেই মানুহজন জীয়াই আছে চাই আছে প্ৰগ্ৰেমটো মই তেওঁক এমেণ্ড কৰিছোঁ মই চৰি কৈছোঁ মই সেইটো কাম কৰিব নালাগিছিল মই তেওঁক অকণ বয়সীয়াল মানুহটো আছিল হা তেওঁক মই ক'লোঁ আচ্ছা ইপিনে আহকচোন আহিলে মানে খিৰিকীৰ কাষলৈকে আহিলে মই ক'লোঁ মই কালি 11টামান বজাত আহিম আৰু এতিয়া মোক এটা বস্তু লাগিছে ছিগনেচাৰ লাগিছে ব্ৰেণ্ড নেমো কৈ দিছোঁ প্ৰিমিয়াম ব্ৰেণ্ডৰ ছিগনেচাৰ লাগিছিল
হ'ব ছাৰ মই আনি দিছোঁ লগালগ কাৰোবাক পঠালে আৰু তেতিয়া 11টা বাজি গৈছে আৰু 11:30 12টামান বাজিব ক'ৰ পৰা আনি দিছে আৰু ছিগনেচাৰ এটা বুজিছে না আনি পিনে মোৰ হাতত দিছে ছাৰ দিছ ইজ ফৰ ইউ আৰু এটা আনি দিছে বটল অঁ আনি দিয়াৰ পিছত মই আৰু পিছত ড্ৰাইভাৰটোৱে মোক কৈছে ৰাভাই কৈছে দাদা কি কৰে এইবিলাক যদি গম পালে হয় আপুনি পুলিচৰ মানুহ নহয় আপোনাকতো তই এইবিলাকৰ লগত মইতো খাই আছোঁ ন পুৰা মই যে তই কি চিন্তা কৰিছ তইতো গাড়ীয়ে চলাবলৈ তইতো ড্ৰাইভাৰ মানে অহংকাৰীও আছিল ন কিডাল কৰিব পাৰিব মোক কিডাল কৰিব পাৰিব 1 মিনিটত ছাছপেণ্ড কৰি দিম দিছ আৰ দ্য ৱৰ্ড চ' সেই জীৱনটো ন তাৰপিছত মোৰ আমাৰ নেক্সট ডে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হেল্থ মিনিষ্টাৰৰ লগত মিটিং ইণ্টাৰেষ্টিংলি মই গোটেই ৰাতি মদ খালোঁ ঘৰত ক্লাবত আহিলোঁ মদ খালোঁ ঘৰত আহিলোঁ কাষতে ক্লাব ঘৰ মদ চদ খাই ৰাতিপুৱা মই উঠিলোঁ আজিতো মিটিং আছে মিটিঙত গ'লোঁ তো প্ৰাগজ্যোতিষ কলা কেন্দ্ৰত চবৰে মানে প্ৰগ্ৰাম মেনেজাৰৰ এটা মাইক্ৰফোন দিয়া আছে আৰু ইপিনে হেল্থ মিনিষ্টাৰে ষ্টেজৰ ওপৰত বহুত ট্ৰফি চফি থৈ দিছে আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ মানুহ আছে আৰু হা আৰু আমাৰ হেমন্ত দাই যোনটো ভাষণ দিছে ভাষণত এটা কথা কৈছে যে আপোনালোকৰ কাৰণেহে প্ৰগ্ৰেম মেনেজাৰৰ কাৰণেহে আমাৰ সদায় আমি ছাকচেছ হওঁ NRHM আৰু তাৰ কাৰণে আপোনালোকক ধন্যবাদ আৰু এনেকৈ কৈ আছে আৰু কৈ থাকি কৈছে যে আপোনালোকৰ কিবা ক'ব লগা আছে নেকি এই মিটিংখন চলি থকাৰ মাজতে মই অনেষ্টলি কৈছোঁ মই এবাৰ উঠি গৈছোঁ উঠি যাই পিনে বাহিৰত যাই মোৰ চিন্তা হৈছে ইয়াতে মদ ক'ত পাম দেই ইয়াতে ক'ত মদ পাম এইটো চিন্তা হৈছে তাৰপিছত এই প্ৰাগজ্যোতিষ কলা কেন্দ্ৰৰ অলপ আগত আহি তাত জলপৰী বুলি এখন ফ্লটিং ৰেষ্টুৰেণ্ট আছে নহয় তাতে বাৰো আছে জলপৰী নে কি ফ্লটিং ৰেষ্টুৰেণ্টৰ বাৰ আছে আৰু মুঠতে মই সেই বাৰত যাই আৰু 3টা পেক খাই আহিছোঁ বাপৰে খাই আহি পূৰা নিচা একদম ফুল নিচাত মই গমেই নাপাওঁ তাৰমানে মানুহ দুটা দেখি আছোঁ ষ্টেজ দুখন হিলি আছে সেনেকুৱাকৈ তাৰপিছত তেতিয়া হেমন্ত দাই কৈছে যে তহঁতৰ কাৰণে পাইছোঁ তহঁতে যদি কিবা আছে মোক ক মই তেতিয়া ডাঙৰ বিদ্ৰোহী নেতা হৈ গ'লোঁ বুজিছে নাই মই টক মাৰিছোঁ এইটো সৰু মাইক্ৰফোন লগা আছে নে টক মাৰিছোঁ মাৰি কিনে কৈছোঁ দাদা মোৰ ক'ব লগা আছে এনেকৈ হাত দাঙি দিছোঁ কৈছে ক দত্ত ক কি ক'ব লগা আছে মই তেতিয়া তেওঁক দুৰ্ব্যৱহাৰ কৰিলোঁ মই ক'লোঁ যে দাদা আপুনি বোলে হেল্থ মিনিষ্টাৰ হয় মোৰ এৰিয়াত মোৰ ব্লক দুটাত মাত্ৰ এটা গাইনকলজিষ্ট দিছে তাৰপিছত আপুনি টাৰ্গেট দি দিয়ে যে লেপ্ৰস্কপি চাৰ্জাৰী ইমান লাগিব NSB অপাৰেশ্যন ইমান লাগিব তাৰমানে মহিলা বন্দীকৰণ পুৰুষ বন্দীকৰণ এইবিলাক ইমান টাৰ্গেট আমাক দিয়া থাকে আমি যি যাৰ লগাই সেই টাৰ্গেট ফিল আপ কৰোঁ প্ৰগ্ৰাম মেনেজাৰবিলাকে আৰু তাৰপিছত সেই অপাৰেশ্যন কৰাৰ কাৰণে গাইনকলজিষ্টটো পাব 300 টকা কৰি আমাক কিডাল দিয়ে সেনেকুৱা আমাক কিডাল দিয়ে সেনেকুৱা তাৰপিছত আৰু কৈছোঁ যে আপুনি এটা ডক্টৰক দৰমহা দিয়ে 30,000 টকা MBBS ডক্টৰ এটাত আৰু আমি MBA কৰাৰ পিছত আমি গভৰ্ণমেণ্ট স্পনচাৰ MBA হোৱাৰ পিছতো মোক 30,000 টকা দিব কিমান ইলিগেল কৰি আছে মানে এক প্ৰকাৰে একদম বেয়া কৰি কৈছোঁ মুখত বেয়া গালিও আহিছে আৰু তাৰ কাৰণে তাৰে 3 দিন পিছত ছিজন গ্ৰামত চেকিং গৈছে আই ৱাজ কটেড ৰেড হেণ্ডেডলি মানে মোৰ মুখৰ পৰা গন্ধ আৰু মোৰ তাত টেবলেটটো পাইছে এণ্ড আই ৱাজ ছাছপেণ্ডেড এতিয়া মই যে কৈছোঁ আজি মই এই কথাটো এইকাৰণে কৈছোঁ যে যদি মোৰ ডেট ৱাজ দ্য লাষ্ট থিং দেই তাৰপিছত মই গুৱাহাটী আহিছোঁ কাৰণ মোৰতো চাকৰি গ'ল মই গুৱাহাটীত আহি মই মোৰ মাক ৰিকুৱেষ্ট কৰিলোঁ যে মা মোক এটা লাষ্ট ট্ৰিটমেণ্ট এটা দিয়ক আৰু মই ইয়াতে নকৰোঁ কেলকাতা যাওঁ যোনখন গোটেই ইণ্ডিয়াৰ চবতকৈ টাফেষ্ট ৰিহেব সেইখনত যাম মই আই হেভ গন টু কেলকাতা
আজি যে মোৰ এইটো জীৱন পাইছোঁ, আজি যে মই আপোনালোকৰ লগত কথা পাতি আছোঁ বা বেলেগ মিটিং চিটিং বা এনেকৈ নিউজ চেনেলত যাই আছোঁ, কেনেকৈ যাই আছোঁ, যদি মোক সেই চাকৰি মোৰ নগ'ল হয় মই কিজানি আজি জীয়াই নাথাকিলোঁ হয়। মই সেইকাৰণে মই আজি কিয় কৈ আছোঁ এই কথাটো, যে মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত দাৰ ওচৰত যে সদায় কৃতজ্ঞ, কাৰণ ভাল দিনতো থাকিম, বেয়া দিনতো থাকিম, আৰু ভাল দিন আহিলে আৰু বেয়া দিন আহিলে যেতিয়াই যি নাহক মই থাকিম, মই কৈ দিওঁ, চবতে কৈছোঁ মই। কিয় কওঁ? কাৰণ কোৱাৰ কাৰণটো এইটো যে মোৰ জীৱনটো যে বাচিছে, এই চাকৰিটো গৈছে, আৰু যোৱাৰ পিছত মই কেলকাতাত যাই যেতিয়া মই ট্ৰিটমেণ্ট লৈছোঁ, 6 মাহ পিছত যেতিয়া মোক কৈছে যে তেৰে से नहीं होगा, तुम एक काम करो, फिर जाके पिएगा या टेबलेट लेगा, इससे तो अच्छा है तुम भगवत गीता लो हाथ में। এনেকৈ কৈছে আপোনাক? মই মুখ্যমন্ত্ৰী আমাৰ হেমন্ত দা যদি মই সেই ইনচিডেণ্টটো নহয়, মই যদি কেলকাতা নগ'লোঁ হয়, মইতো ভগৱত গীতাখন হাতত নাপালোঁ হয়। তাৰপিছত মই গুৱাহাটীত আহি প্ৰথমতে মই সেই মানুহটোৰ ওচৰত হাঁহিছিলোঁ, সঁচা কথা, দুখ লাগে কি ভগৱত গীতাৰ কথা কৈ থাকে। সৰুতেতো আমি শুনিছোঁ, আৰু মোৰ মা দেউতাই কোৱা নাই বাৰু, শুনিছোঁ যে ভগৱত গীতাখন পঢ়িলে বোলে মানুহ পাগল হৈ যায়, সেনেকৈ শুনিছিলোঁ। তো মই ভাবিছোঁ কিনো কিন্তু তথাপিতো ৰচোন একবাৰ মই ভগৱত গীতাখন চাওঁ। মা, মই যেতিয়া প্ৰথম পেজটো খুলিলোঁ, যোনটো বিষাদ যোগ, মইতো দেখিলোঁ যে এই চেপ্টাৰটো যেতিয়া মই অলপ পঢ়া আৰম্ভ কৰিলোঁ, যে অৰ্জুনৰ যি কি প্ৰব্লেম হৈছিল, অৰ্জুনে অস্ত্ৰ থৈ দিছিল যে মই কুৰুক্ষেত্ৰৰ যুদ্ধখন নকৰোঁ, কাৰণ মই যুদ্ধ কৰিব লাগিব মোৰ কাজিনৰ লগত, মোৰ গুৰুৰ লগত মই যুদ্ধ কৰিব নোৱাৰোঁ, মই তাতকৈ মই সন্ন্যাসী হৈ মই গুচি যাওঁ। মই ভাবিলোঁ ৰচোন, অৰ্জুনে যদি এনেকৈ ভাবিছিল, আজি মই কি ভাবি আছোঁ, মই জীৱন যুদ্ধ নকৰোঁ, তাতকৈ মই মদে ভাঙে টেবলেটে খাই মৰি যাওঁ। তাৰমানে সেইটোতো এটা অস্ত্ৰ অৰ্পণ কৰা হ'ল ন। তাৰপিছত যেতিয়া মই ছেকেণ্ড চেপ্টাৰটো খুলিলোঁ, যেতিয়া কৃষ্ণই ক'লে তইতো যুদ্ধ কাৰ লগত কৰি আছ, অৰ্জুন তই যুদ্ধ কাৰ লগত কৰি আছ, তইতো কোনো তোৰ কাজিনৰ লগত যুদ্ধ কৰা নাই, তইতো কোনো গুৰুৰ লগত যুদ্ধ কৰা নাই, তই ধৰ্ম আৰু অধৰ্মৰ এগেইনষ্টত যুদ্ধ কৰি আছ, তই ধৰ্মৰ ফৰে থাকি অধৰ্মৰ এগেইনষ্টত যুদ্ধ কৰি আছ। যেতিয়া কৃষ্ণৰ সেই গোটেইখিনি কথা পঢ়িলোঁ, তেতিয়া মই ভাবিলোঁ, আৰে মই ধৰ্মত থাকি এই ড্ৰাগছৰ এগেইনষ্টত যুদ্ধ কৰিব নোৱাৰোঁনে? তেতিয়া আপোনাৰ সেই ছেকেণ্ড চেপ্টাৰত মোৰ মাইণ্ডটো ক্লিক কৰিছে, সেই জ্ঞানটো আহিছে, মই ড্ৰাগছৰ মানে এগেইনষ্টত যুদ্ধ কিয় কৰিব নোৱাৰোঁ সিদ্ধাৰ্থ প্ৰতিম দত্তই। তেতিয়াহে অৰ্জুনে ভাবিছে যে মই যদি কাৰণ কৃষ্ণই কৈছে যে তুমি কাকো নামাৰা, তুমি না তোমাৰ গুৰুক মাৰিবা, না তুমি তোমাৰ কাজিনক মাৰিবা, তুমি অধৰ্মীক মাৰিবা, হয়নে? তো মই ছেইম কথাটো ভাবিছোঁ, মইতো যাই ড্ৰাগ জ্বলাই দিব নোৱাৰোঁ, মইতো যাই মদৰ দোকান বন্ধ কৰি দিব নোৱাৰোঁ, হয় কি নহয়? মই কি কৰিব পাৰিম? মানুহক স্পিৰিচুৱেলি ডেভেলপ কৰিব পাৰিম, মানুহক আচল জ্ঞানটো দিব পাৰিম, কোনটো তোমাৰ কাৰণে ভাল, কোনটো তোমাৰ কাৰণে বেয়া। সেইটোৱেতো কথা। তো মই যেতিয়া ফাৰ্ষ্ট আৰু ছেকেণ্ড চেপ্টাৰটো পঢ়িলোঁ, অদ্ভুত মোৰ মাইণ্ডত এটা বিৰাট ডাঙৰ এটা মানে কিবা এটা বস্তু মোৰ এনেকুৱা ব্ৰেইনত ইনষ্টল হৈ গ'ল যে নহয়, ভগৱত গীতাখন পঢ়িব লাগিব। তাৰপিছত মই ইচ এণ্ড এভৰি বস্তু জানাৰ চেষ্টা কৰিলোঁ। বহুত দিন মই ভগৱত গীতাৰ খালি ষ্টাডিহে কৰিছিলোঁ। মই 2013 মই যেতিয়া ছুপাৰ লাইফ পালোঁ, তেতিয়াৰ পৰা 4-5 বছৰ ষ্টাডিয়ে কৰিছোঁ খালি। মই তাৰে বিষয়ে একো কোৱা নাই। 2017 কৈছোঁ ভগৱত গীতাৰ কথা। কিয়? কাৰণ প্ৰথমতে সেই জ্ঞানটো অৰ্জন কৰিব লাগিব, তাৰপিছতহে মই ক'ব পাৰিম। সেইটোৱে
যেতিয়ালৈকে মই জ্ঞানটো অৰ্জন নকৰোঁ মই ক'ব নোৱাৰিম নহয় তাৰ পিছত মোৰ জীৱনত এনেকুৱা বহুত ঘটনা আহিছে যিবিলাক ঘটনাই মোক বহুত নিৰাশ কৰি দিছে কিন্তু মই নিৰাশ কেতিয়াও নহওঁ এনেকুৱা ঘটনা হৈছে যে মোৰ ৰাতি মই কি খাই শুম কাৰণ মই ৰিহেবৰ পৰা অহাৰ পিছত আই ডোণ্ট হেভ এ ছিংগল পাই ইন মাই পকেট আৰু মোৰ দাদাও গুচি গ'ল নিজৰ ফ্লেট লৈ পিনে মোৰ ভাইটিও গুচি গ'ল ভণ্টিটো বিয়াই হৈ গৈছে থাকিল মোৰ মা আৰু আমাৰ গোটেই যিখিনি বিৰুবাৰীত মাটি ঘৰ আছিল গোটেইবিলাক বিল্ডাৰক দি দিলে মোৰ কাৰণে দিছে মই এইটো বেলেগক দুখ নিদিওঁ আজি মই গোটেইখিনি ঘূৰাই লৈ আহিছোঁ সেইটো বেলেগ কথা কিন্তু তেতিয়া দি দিলে এতিয়া মই থাকিম ক'ত মাকটো দাদাও লগ ধৰিছে ভাইটিও লগ ধৰিছে ভণ্টিও কৈছে মোৰ লগত থাকিব পাৰিব কিন্তু মোক কোনো একচেপ্ট নকৰে আৰু তাহাঁতৰ ভুল নহয় যে তাহাঁতে একচেপ্ট নকৰে কাৰণ মই বহুত কষ্ট দিছোঁ নহয় তাহাঁতক এতিয়া আৰু ফটককৈ একদিনত কৈ দিব নোৱাৰি ন মানুহটো ভাল হৈ গ'ল বুলি সেইটোৱে আজি ইমান বছৰ পিছত কৈছে যে অ'কে হি ইজ গুড কিন্তু তেতিয়াতো নকয় নহয় তেতিয়া মই বিশ্বাস কৰক মোৰ ৰাতি এনেকুৱা দিন আহিছে য'ত মই মাক সুধিছোঁ কিন্তু মোক মায়ে কেতিয়াও নেৰিলে একদিন মাক মই সুধিছোঁ মা আজি ৰাতি কি খাম মায়ে কৈছে মোৰ লগত এতিয়া 100 টকাই আছে সিদ্ধ ভাত আলু কেইটামান সিদ্ধ ভাতেৰেও আমি বহুত ৰাতি খাই পাৰ কৰোৱা মনত আছে মা আৰু মই সেনেকুৱা দিন এটাও পাইছোঁ বুজিছোঁ কিন্তু যিমানে যি নহওক মই আজিও কওঁ গোটেই অসমবাসী বা বাহিৰৰ মানুহ যদি কোনোবা চাইছে মই কওঁ যে মোৰ ভগৱত গীতাখন যদি মই নাপালোঁ হয় মোৰ জীৱনত তেতিয়াহ'লে মই আজি এই লাইফটো নাপালোঁ হয় আৰু মোৰ কৃতজ্ঞতা সদায় আমাৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত দাৰ প্ৰতি মোৰ সদায় কৃতজ্ঞতা সেইকাৰণে বিশ্বাস কৰিব মই আজি আপোনালোক কৈ আছোঁ মই তেওঁক তেল মাৰা নাই কিন্তু মোৰ সেইটো এটা গ্ৰেটিটিউড মই তেওঁৰ প্ৰতি বহুতে ভাবিব পাৰে দাদাৰ কথা কৈ থাকে দাদাক কিজানি তেল মাৰে মই দুখৰ দিনতোতো দাদাৰ লগত আছিলোঁ আজি তেওঁ সুখৰ দিনত আছে চিফ মিনিষ্টাৰ হৈছে তেওঁতো দুখৰ দিনতো আছিল ন তেতিয়াওতো মই তেওঁক এৰি যোৱা নাই মইতো কোনোদিনে এৰি যোৱা নাই আজিলৈকে আছোঁ আজি যেতিয়াৰ পৰা মই তেওঁক জানো তেতিয়াৰ পৰাই আছোঁ ন আৰু মই মৰালৈকে থাকিম সেইটো কিন্তু চিয়'ৰ সেইটো মই আজিলৈকে আছোঁ আৰু মই প্ৰুভ কৰিব নাযাওঁ থাকিম নাথাকিম মই প্ৰুভ নকৰোঁ কাৰণ মোৰ সেইটো যোনখন ভগৱত গীতা দিয়া মানুহজন যিজনে কৈছিল কেলকাতাৰ মানুহজন আজি তেওঁ নাই এই পৃথিৱীত কিন্তু তেওঁ দিয়া মানুহ আৰু এই মানুহজনৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাৰণে মই তেতিয়া ভগৱত গীতাখন পালোঁ আৰু আজি মই চবৰ লাইফ এটা জীয়াই আছোঁ সুস্থ লাইফ এটা হেপ্পী লাইফ এটা জীয়াই আছোঁ তো সেইকাৰণে মোৰ গ্ৰেটিটিউড তেওঁৰ ওপৰত আছে আৰু মই ইয়াতে এটা কথা ক'ব খোজোঁ যে মোৰ জীৱনত আজি যে মই আপোনাৰ লগত যেতিয়া আমি এইবিলাক বহা নাছিলোঁ যি মানুহে জীৱনটোত ট্ৰাই নকৰে জীৱনটোত মই 10 বাৰ ৰিহেবত আছোঁ হয়নে মাক দেউতাকে যদি ভাবিছে যে মোৰ ল'ৰাটোক বা ছোৱালীটোক এবাৰ থৈছোঁ এবাৰতে ঠিক হ'ব নহ'ব পাৰে তাৰমানে উইনাৰ আৰু লুজাৰ সেইটোহে লুজাৰ হয় যোনে কৰাটো বাদ দি দিয়ে হয় লুজাৰ সেইটো মানুহ নহয় যোনে আকৌ কৰিব ট্ৰাই কৰে হি ইজ নট এ লুজাৰ হি ইজ এ উইনাৰ তো সেইকাৰণে কওঁ মোৰ কিবা এটা প্ৰচেষ্টা বিফল হ'ব পাৰে একো ডাঙৰ কথা নহয় কিন্তু সেই প্ৰচেষ্টাটো মই আকৌ ৰিপিট কৰিব লাগিব হয় তেতিয়াহে মই উইনাৰ হ'ব পাৰিম নহ'লেতো আমি কেনেকৈ হ'ব আৰু বহুত কথা মই আজি ফ্ৰীলি কথা পাতিব পাৰিছোঁ কাৰণে কৈছোঁ বহুত কথা এনেকৈ ভাবোঁ ভণ্টি যে আমি যিখন ভগৱত গীতা আছে সেই ভগৱত গীতাখনে বহুতে কয় হিন্দু ধৰ্মগ্ৰন্থ সেইটো মোৰ কুৱেশ্যন আছিলে আপোনালৈ এইখিনি কথাটো পাতিম বাৰু কিন্তু আপুনি সেই কিতাপখনৰ পাছতে ড্ৰাগছ সেইখিনি চব এৰি দিলে ন এৰি দিলোঁ আজি মোৰ কথাটো এনেকুৱা যে মোৰ কথাটো হৈছে এটা মানুহৰ খালি ড্ৰাগছ বা মদ বা টেবলেট বা ভাং
এইটোৱে এটা ডাঙৰ প্ৰব্লেম নহয় এটা মানুহৰ কি থাকে জানানে কেৰেক্টাৰ ডিফেক্ট থাকে হয় হয় চৰিত্ৰত দুখ থাকে তো মই ভাবোঁ ৰুট কজটো যদি আমি ওলাই সেইটোক চাফা কৰি দিব পাৰোঁ নহয় এটা ল'ৰা বা ছোৱালীৰ সি কেতিয়াও ড্ৰাগছ মদ ভাং এইবিলাকত নাযাবই চ' মই ল'ৰা ছোৱালীবিলাকক শিকাওঁ যে হাউ টু ৱৰ্ক উইথ ইয়ৰ কেৰেক্টাৰ ডিফেক্ট মই একদম সঁচা কথা কওঁ মই ড্ৰাগছ মদ এইবিলাক চব বাদ দিলোঁ আজি ইমান বছৰ হ'ল 11 বছৰ হৈ গ'ল কিন্তু মোৰ তাতেও প্ৰব্লেম আছিল অঁ কি প্ৰব্লেম আছিল মই কওঁ যে মই তামোল খাইছিলোঁ মই চিগাৰেট খাইছিলোঁ সেইবিলাকো ত্যাগ কৰি দিলোঁ অঁ বঢ়িয়া তাৰমানে আৰু মোৰ বহুত কাম কৰিব লগা আছে মই এতিয়া কাম কৰি আছোঁ যে মোৰ অলপ খংটো বেছি সেইটো কণ্ট্ৰল কৰিবলৈ ট্ৰাই য়েছ সেইটো এটা কেৰেক্টাৰ ডিফেক্ট হয় হয় হয়নে খঙে মানুহক বহুত কিবা কৰে খঙত মানুহে বহুত ৰং ডিচিশ্যন লয় লয় আৰু মোৰ ইম'শ্যনটো বহুত হাই মোৰ ইম'শ্যনক কণ্ট্ৰল নাই তাৰমানে গম পাইছেনে মই এইবিলাক নিজকে মই কি কৰোঁ জানা নিজৰ ইনভেণ্ট্ৰিটো কৰোঁ মই বেলেগৰ ইনভেণ্ট্ৰি কৰিব নাযাওঁ যে ই কেনেকুৱা সি কেনেকুৱা যিনে যি নহওক কিন্তু মই যাওঁ যে মোৰ ইনভেণ্ট্ৰিটো মই কিমান ধুনীয়াকৈ কৰিব পাৰোঁ মোৰ ইনভেণ্ট্ৰিটো কৰিম নহয় মই তেতিয়া বেয়া গুণখিনি ওলাই ল'ম ওলাই লৈ তাৰ ওপৰত কাম কৰা আৰম্ভ কৰিলোঁ তাৰমানে মই ভাবোঁ ইউ কেনট চেঞ্জ এনি ওৱান তুমি পৃথিৱীত কাকো চেঞ্জ কৰিব নোৱাৰা নিজকে বাট ইউ কেন চেঞ্জ ইয়ৰ চেল্ফ হয়, হয়। তুমি নিজকে চেঞ্জ কৰিব পাৰিবা দিছ ইজ এ গুড ফৰ্মুলা মই ভাবোঁ মই যদি নিজকে চেঞ্জ কৰোঁ তাতকৈ আৰু ভাল কি হ'ব পাৰে প্ৰত্যেকটা মানুহে মই এটা একদম চিম্পল এটা কথা কওঁ হা মই জেনেৰেলি মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এইটো চাওঁ যোনটো লেখে তেওঁৰ ফেচবুক পেজ চাওঁ আৰু তেওঁৰ মই ভগৱত গীতাৰ শ্লোক এটা সদায় দিয়ে হা বাণী এটা সদায় দিয়ে তো সেইটো মই সদায় পঢ়োঁ আৰু তেওঁ কিছুমান কাম কৰে যেনেকৈ সিদিনা আজি 2 দিন আগত মই একদম অনেষ্টলি গৈছোঁ ফেচবুকত মই পালোঁ যে স্কুলবিলাকত কণী দিয়া আৰম্ভ কৰিছে এগ আগতে দিয়া নাছিল এতিয়া দিয়া কৰিছে সপ্তাহত 2 দিনকৈ তো মই লিখিছোঁ দাদা গ্ৰেট জয় শ্ৰীকৃষ্ণ মই লিখোঁৱেই তো তাতে মোক দুটামান ফেচবুকত কৈছে যে কণী দিছে এইটো কিয় দিয়া নাই সেইটো কিয় দিয়া নাই এইটো কিয় দিয়া নাই মই কৈছোঁ মই সেইটো নাজানো কিয় দিয়া নাই সেইটো মই নাজানো বা মই নোৱাৰোঁ নকৰিব কিন্তু তেওঁতো এটা ভাল কাম কৰিছে যে কণী সপ্তাহত দুটাকৈ কণী দিছে মই লিখিলোঁ যে তুমি সদায় ভালটো চোৱা মানুহৰ প্ৰত্যেকটা মানুহৰ দুটা থাকে এটা ভাল আৰু এটা বেয়া মই বেয়াটো চোৱাতকৈ মই ভালটো চাওঁ দেচোন অঁ সেইটো মোক কাম দিব কামত কাম দিব দিব ন ন মই বেয়াটোত কিয় চকু দি আছোঁ মই ভালটো চাই মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া 100% যে ৰাইট মই নকওঁ কিন্তু মই ভালখিনি ল'ব চেষ্টা কৰোঁ ভালখিনিত তেওঁক মই এপ্ৰিচিয়েট কৰোঁ হয় হা আজি পীয়ুষ দা আমাৰ এম্পাৱাৰমেণ্ট ডিপাৰ্টমেণ্টৰ মিনিষ্টাৰ পীয়ুষ দাটো বহুত ভাল গুণ আছে বহুত বেয়াও থাকিব পাৰে মই বেয়াবিলাকত মই চকু দৰকাৰ নাই মই এইটো পীয়ুষ দা বা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰ কথা নাই কংগ্ৰেছৰো কোনোবা গৌৰৱ দাৰ বহুত ভাল গুণ আছে বহুত বেয়া গুণ আছে কিন্তু মই বেয়া গুণৰ পিনে কিয় চাওঁ ভাল মই গুণ ভালখিনি লওঁচোন যাৰ পৰা মোৰ মোৰ লাভ লাভ হয় একজেক্টলি সেই বস্তুটো যেতিয়ালৈকে মানুহ এটাই বুজি নাপাব তেতিয়ালৈকে সেই মানুহটোৱে জীৱনত উন্নতি কৰিব নোৱাৰে মই গুড থিংছবিলাক লওঁ হয় মোৰ এজন মই কওঁৱে মোৰ গুৰু আছে মানে তেওঁৰ নাম হ'ল দেৱজিৎ শইকীয়া যোনে BCCI জইণ্ট ছেক্ৰেটাৰী মই গুৰু বুলি মানো তো দেৱজিৎ দাৰ কিছুমান কথা মই বিৰাট ফ'ল' কৰোঁ খেলৰ ওপৰত তেওঁ বিৰাট মানে বহুত আগভাগ লয় খেলত ফুটবল খেলে হওক ভলীবল খেলে হওক তেওঁতো ক্ৰিকেট প্লেয়াৰ আছিল ন দেৱজিৎ দাৰ খেলা চাব গৈছিলোঁ আমি সৰুতে কাৰণ মোৰ দাদাও ৰঞ্জী প্লেয়াৰ আছিল দাদাহঁতে সৰু কিন্তু দেৱজিৎ দাৰ খেলা চাব গৈছিলোঁ বা আমাৰ ৰাজেন্দ্ৰ দাৰ খেলা চাব ৰাজেন্দ্ৰ সিং আমি এতিয়া স্কুল বা কলেজত পঢ়ি আছোঁ তো আমি সেইবিলাক মানুহ মই ক্ৰিকেট বিৰাট ভাল পাইছিলোঁ এতিয়াও ভাল পাওঁ তো দেৱজিৎ দাৰ মানে এই যে ক্ৰিকেট বা ক্ৰিকেট নহয় ফুটবল বা ভলীবল বা বেলেগ খেলত যে ইনিচিয়েটিভ লয় মই বিৰাট এডমায়াৰ কৰোঁ তাৰমানে এই মানুহজন বঢ়িয়া মানুহ দেই চব খালি ক্ৰিকেট বুলি নহয় ফুটবলতো বা এনেকুৱা তো মই সেই বস্তুটো তেওঁৰ পৰা লওঁ যে মই কিমান খালি মই থাকিলে খালি ল'ৰাটোক যদি কওঁ তই মদ আৰু ভাঙে বাদ দে বাকীবিলাক বোলে তোৰ কেৰেক্টাৰ একে থাকক তই যাই কিনে মাৰক গালি দে তই দেউতাৰক গালি দে
তো সেই বস্তুটো নহয় তই মা দেউতাকক মাক সন্মান কৰিবি মৰম কৰিবি শ্ৰদ্ধা কৰিবি দেউতাক সন্মান কৰিবি মৰম কৰিবি শ্ৰদ্ধা কৰিবি ডাঙৰক সদায় শ্ৰদ্ধা কৰিবি আৰু সৰুক মৰম কৰিবি সেইটোৱে শিকাওঁ তো মই এনেকৈ বহুত বস্তু বেলেগৰ বস্তু নিজৰ জীৱনত ভাল বস্তুখিনি এপ্লাই কৰিব চেষ্টা কৰোঁ মই ইমান কওঁ গৌৰৱ গগৈৰো মই এটা বস্তু লৈছোঁ মই কওঁ সঁচা কথা গৌৰৱ দাক বোলে বহুতে কয় বা মই যিমান দূৰ জানো সিমান মই পাইছোঁ যে গৌৰৱ দাই কেতিয়াও চেলা মানে এই চেলা চাপাটা থাকে যে লগত বুজি পাইছোঁ। চেলা চাপাটা লগত যে থাকে সেইবিলাকক ইমান বিলিভ নকৰে বোলে মানে ইমানে পাত্তা নিদিয়ে গৌৰৱ দা ওৱান মেন আৰ্মি টাইপ থাকে আৰু তো মই ভাল পাওঁ মই ওৱান মেন আৰ্মি টাইপ থাকোঁ হা মই বৰ কাষে পাশে মানুহ লৈ ঘূৰাটো মই ভাল নাপাওঁ মানে মইতো পলিটিচিয়ান নহয় বাৰু এনেও মই ইমান কৰিব নোৱাৰি। নোৱাৰো কাৰণ মই জানো যে মোৰ এটা ইউনিকনেছ আছে সেইটো মোৰহে আছে চ' ৱাই শুড আই টেক 4-5 পিপল উইথ মি একো দৰকাৰ নাই ন তো তেওঁৰ সেইটো বস্তু মোৰ বিৰাট কোৱালিটিটো ভাল লাগে তো এনেকৈ দল হিচাপত নহয় মানুহ হিচাপৰ কথা বুজি কৈছোঁ পাইছোঁ। দে আৰ দ্য ৰিনাউণ্ড পাৰ্চন অফ আমাৰ অসম না ইণ্ডিয়াতে তো চবৰে ভাল গুণ থাকে বেয়া গুণ থাকে সেইটোৱে। কিন্তু মই কওঁ যে ভাল গুণটো লোৱা আৰু বেয়াটো ইগন'ৰ কৰা তেতিয়াহে তুমি জীৱনত আগবাঢ়িব পাৰিবা সেইটোৱে হয় নহয় সেইটোৱে